আৰু কি লাগিব মুৰ্গী মাংস আনি দিওঁ চিকেন বনাই দিওঁ तू समझा हाँ नहीं तू समझा नहीं আৰু ছোৱালী পুৰা মোক ৰুটিত বেলাত সহায় কৰি দি আছে কেনেকুৱা লাগছে বাবা ৰুটি বেলি ভাল লাগছে এনেকৈ যদি পঢ়া শুনাখিনি কৰিলা হয় হা এক হিচাপে কিন্তু মানুহে কয় দেই ছোৱালীলে এটা সুবিধা মাকৰ মৰমটো বুজি পায় মোক মানে সহায় কৰি দি আছে আৰু তাতে আৰু ইফালে মই ৰুটি বনাই আছোঁ ইফালে মোৰ আলু ভাজি হৈ গৈছে আপোনালোকক দেখাওঁ ৰুটি বেলি হৈ গ'ল মই এতিয়া তাক খাব দিব লাগে কিন্তু তাই যে পানীখিনি যোগাৰ কৰি দিম সেইখিনি নাই ক'তবা গ'ল হ'ব মই এই পানীখিনি যোগাৰ কৰি দিওঁ ছোৱালী আৰু বাপেকে কি কৰি আছে এই চাওক মোবাইলত ব্যস্ত কাম নাই আৰু না তাৰে কাম নাই আৰু বা মোক অকণমান সহায় কৰি দিওঁ নাই হা কোনে চাই আছে হা মই অকলে ৰুটি বনাই আছোঁ হেৰি কৰি আছোঁ হা অকণমানতো সহায় কৰি দিব পাৰে এতিয়া মোবাইলটো লোৱাৰ কাৰণে উঠি গৈছে এটা এটাকৈ উঠি গৈছে জানে একো নাজানেহে মোৰ ৰুটি হৈ গ'ল মই মানে কাঢ়ি ৰেডি কৰি আছোঁ আৰু এওঁলোকক দিম আৰু এইফালে মই অকলে হাতত মোবাইলো ধৰি আছোঁ কিয় কি ছোৱালীজনী ইয়াত এতিয়া অকণমান আগতে ৰুটি বেলি আছিলে ছোৱালী পূৰা মোবাইলত ব্যস্ত এইফালে মই ৰুটি লৈ লৈছোঁ কিয় কি আপোনালোকক অকণমান দেখাব দিগদাৰ হৈছে ৰুটি লৈ লৈছোঁ এইফালে ভাজি লৈ লৈছোঁ একেলগে এতিয়া খাওঁ আপোনালোকে ব্লগ চাব এই আলু ভাজি খাব দিছোঁ এয়া ৰুটি আলু ভাজি এৰক দিছোঁ গৰম ৰুটি গধূলি সময় আৰু এতিয়া নাস্তা কেনেকুৱা লাগছে জলকীয়া লাগিব পিঁয়াজো লাগিব আৰু কি লাগিব মুৰ্গী মাংস আনি দিওঁ চিকেন বনাই দিওঁ तू समझा हाँ नहीं तू समझा नहीं আৰু ঠাণ্ডা দিনত কি ৰুটি বাঁহগাজ ন ভাল লাগে না পুৰা জ্বলাই আছে না আৰু এইডাল কি ওলাই আছে নাৰা আৰু আপোনালোকে এনেকৈ গধূলি বনাই কিনে খায়নে কমেণ্টত জনাব আমাৰ দৰে আৰু কিন্তু আজি ৰুটিকেইখন জ্বলি গ'ল আমি সদায় নাখাওঁ দে কেতিয়াবা আমিও খাওঁ মানে সদায় নাখাওঁ আৰু ৰুটিটো কাপোৰৰ লোভ লাগি আছে না এয়া ৰুটি এয়া চাওক মই বনাইছোঁ ৰুটি ইমান গোল হোৱা নাই বাৰু অকণমান তেল বজা হৈছে আপুনি কমেণ্ট জনাব গোল হৈছে নে তেল হৈছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এই